হেল্ল' গাইজ, এয়া মই স্কুলৰ পৰা আহি পেলাই এতিয়া সময় 2:30 বাজিছে। স্কুলৰ পৰা আহি ড্ৰেছ খুলি ল'লোঁ। মই একচুৱেলি ভেঞ্চাৰ স্কুল এখনত আজি 20টা বছৰ হৈ গ'ল মই কাম কৰি আছোঁ। ভেঞ্চাৰ স্কুল এখনত শিক্ষকতা কৰি আছোঁ। তাৰপিছত স্কুলৰ পৰা ওলাই আহি মোৰ এই খেতিতে মই ব্যস্ত হৈ থাকোঁ। এই খেতিটোৰ সম্পৰ্কে আপোনালোকক অকণমান ভিডিঅ' এটা মই আজি বনাই দিবলৈ মোৰ মন গ'ল। বহুত দিনৰ পৰা ভাবি আছিলোঁ মোৰ পৰিচয়টো দিবলৈ অলপ বেয়া পাই আছিলোঁ কাৰণে মোৰ পৰিচয়টো দিয়া নাছিলোঁ। মই একচুৱেলি ভেঞ্চাৰ স্কুলত কাটি আছোঁ। এই আজি 20টা বছৰ হৈ গ'ল মই ভেঞ্চাৰ স্কুলত সোমাই থকা। এতিয়া মোৰ বৰ্তমান জীৱিকাটো হৈছে কৃষক, খেতিয়ক। খেতি কৰি পেলাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছোঁ আৰু। এতিয়া স্কুলটোতো হোৱা নাই, এতিয়া কি হয় ভগৱানে জানে। এইবাৰ চৰকাৰে কি বুলি কয় আৰু, যদি হৈ যায় তেতিয়াহে এই দেখিলেহে লেখিম তেনেকুৱা নিচিনা হৈছে এতিয়া। নহ'লে পানীত নচৰা জীৱন খটোৱাৰ দৰে খটাবলগীয়া হৈছে। তাৰ মাজতে মই সেই খেতিতে ব্যস্ত হৈ থাকিবলগীয়া হওঁ বাকী সময়। এতিয়া ৰাতিপুৱা ভাগতে 7টা বজাত ঘৰৰ পৰা ওলাওঁ, স্কুলত যাওঁ, তাৰপিছত ক্লাছ কৰি আকৌ আহি লগে এতিয়া কাপোৰ কানি হেৰি কৰি পেলাই এতিয়া বদলি কৰি এতিয়া আকৌ খেতিত ধৰিছোঁ। এনেধৰণে দৈনিক এনেকৈ কাম কৰি থাকোঁ আৰু উপায় নাই। এয়া হৈছে মোৰ কচু। ইমান ধুনীয়া চেহেৰা হৈছে কচুবিলাক ইমান ধুনীয়া চেহেৰা হৈছে। এইপিনে নিজে মাটি চপাই এনেধৰণে ধুনীয়া মাটি চপাই মেলি চব উঠালোঁ। এতিয়া ইয়াত আৰু মাটি চপাবলগীয়া নহ'বও পাৰে আৰু নালাগে চাগে। তাৰপিছতে সেয়া হৈছে আদা। এইমতে আদা এতিয়া উঠিলেগৈ, ইমানটো উঠিলেগৈ আদা গজিছেগৈ আৰু। এনেকৈ আদা লগালোঁ। মাটি আদাৰ কাৰণে এবিঘা মাটি লগালোঁ। এতিয়া পুলি গজি উঠিলে। তাৰপিছত আকৌ এইফালে জাবৰকেইটা শেষ কৰিব নোৱাৰিলোঁ। পিছতীয়াকৈ জাবৰবিলাক এতিয়া লগাই আছোঁ। এতিয়া সেইকেইটা জাবৰ লগে দিলোঁ। সেইকেইটা জাবৰ ষ্টকত আছিলে কাৰণে সেইটো ৰোৱাৰ লগে দি দিলোঁ। তাৰপিছত এইকেইটা জাবৰ এতিয়া মই নতুনকৈ আনি পেলাই জাবৰ লগাই আছোঁ। এতিয়া এইকেইটা নতুনকৈ অনা জাবৰ হয়। নতুন কি যিবিলাক আমাৰ ইয়াত তিল খেতি হয়, তিল খেতি য'তে ত'তে পেলাই থৈ দিয়ে মানুহবিলাকে। সেই তিল খেতিৰ যিবিলাক তিল খেতিৰ যিবিলাক গুড়াবিলাক, তিলৰ সেইবিলাক গছৰ গুড়িবিলাক, পেলনীয়া গুড়িবিলাক মই এতিয়া এনেকৈ ধৰণে ট্ৰেক্টৰত আনি পেলাই ইয়াত ট্ৰেক্টৰত এনেকৈ আনি পেলাই এইটো বহুত হোৱা যেন লাগিছে। এক ট্ৰেক্টৰ হয়, এক ট্ৰেক্টৰত বহুত উঠিলে মোৰ ষ্টাইলটো ট্ৰেক্টৰৰ পিছফালে মই পাতিছিলোঁ, বেৰা লগাইছিলোঁ। বেৰা লগাই ওখকৈ লৈ আনিছোঁগৈ। এক ট্ৰেক্টৰত ইমান দম হৈ গ'ল, নহ'লে ইমান দম নহয়। এইকেইটা আছিলে। ইয়াত কিমান খাইছে? 2 ট্ৰেক্টৰ। ইয়াত 2 ট্ৰেক্টৰ খালে। ইয়াতে 2 ট্ৰেক্টৰ খাইছিলে। কিন্তু এতিয়া যিবিলাক দম বান্ধিছোঁ ইয়াত এই 2 ট্ৰেক্টৰ, তাত 2 ট্ৰেক্টৰ নিচিনা হৈ আছে, ইয়াতো 2 ট্ৰেক্টৰ হৈ আছে। 4 ট্ৰেক্টৰ ইয়াত নিশ্চয় জুৰিব, আৰু নজুৰিলেও নাই, আৰু আনিম। মুঠতে জাবৰ গোটেইকেইটা ইয়াত শুকান জাবৰ দি মেলিহে মই আদাটো এতিয়া ৰোৱা হৈ গ'ল। ৰোৱা হোৱাৰ পিছত এতিয়া ইয়াৰ ওপৰত জাবৰ দিব লাগে। জাবৰ দিয়াৰ পিছত মই সেইটো প্ৰমাণ পাইছোঁ যে যোৱা বছৰ মই জাবৰ আপোনালোকক ভিডিঅ' এটা দিছিলোঁৱেই, জাবৰ দি পেলাই ৰোৱা আৰু নিদিয়া পেলাই ৰোৱা। জাবৰ য'ত নেকি দিব নোৱাৰিলেও তাত আদা যিমান হৈছিলে, জাবৰ দি পেলাই ৰোৱাবিলাক আদা বহুত হৈছিলে, তাতকৈ বহুত ভাল হৈছিলে, বহুগুণে ভাল হৈছিলে। আৰু জাবৰ দি পেলাই ৰুলে এনেকুৱা এটা সুবিধা হয় যে এই নিৰণিৰ কাৰণে ইমান টেনশ্যন নাই, ইমান নিৰণি কৰিব নালাগে। যদি জাবৰ নিদিয়াকৈ ৰুই দিয়ে তেতিয়া কিন্তু নিৰণিত আমাৰ বহুত মুস্কিল হয় কাৰণে
জাবৰটো তাৰমানে দি ল'লে নিৰণিটো অকণমান পাতলাকৈ নিৰণিব পাৰি, সেইটোৱে সুবিধা। ইয়াত মই প্ৰায় এবিঘা তাৰমানে হেৰি কৰিলোঁ, এই আদা লগালোঁ এইবাৰ। তাৰপিছত গুটিকেইটা মই আদাকেইটা ডাঙৰকৈ লগাইছোঁ বাৰু। ডাঙৰকৈ লগোৱাৰ কাৰণটো সেইটোৱে যে হেৰিটোত কি বুলি কয়, ইয়াৰ যিবিলাক এই পুলিবিলাক ডাঙৰ হয়। সেইকাৰণে মই আদাকেইটা তাৰমানে এই গুটিকেইটা মই ডাঙৰকৈ লগাইছোঁ। এনেধৰণে লগাই তাৰমানে মই এতিয়া আদা খেতি মোৰ এইবাৰ যদি ভগৱানে মিলাই যোৱা বছৰতকৈ তাৰমানে আৰু অলপ বেছি পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।